মই যেহেতু বিজনেস মাইন্ডেড আছিলো কিন্তু এতিয়া এটা কথা ভাল লাগিছে কি যদিও আজিৰ দিনত মই এজন বিজনেসম্যান নহয় কিন্তু মই বেলেগক বিজনেসম্যান বনাত সহায় কৰিব পাৰিছো এই কাৰণে মই জবটো লৈ স্যাটিসফাইড আম আমাৰ সমাজখনত বিশেষকৈ আমাৰ কমিউনিটিত এটো খুব চলি থাকে যে আমি সদায় মানে কি হয় চাকৰিয়াল ব্যক্তিজনক বেছি গুৰুত্ব দিওঁ সকলো ক্ষেত্ৰতে সামাজিক ক্ষেত্ৰতে আপুনি চাব কিয় এনেকুৱা কিয় হয় আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোৰ কাৰণে হৈছে তাৰমানে আমি সদায় নিজকে প্ৰিপেয়াৰ কৰি থাকো যে এজন মানে ভাল সাৰ্ভেন্ট বনাবৰ কাৰণে যে অমুকটো পঢ়া সাধাৰণ কথা এটা কৈছো কেতিয়াবা আমাৰ মা দেউতাই আমাক কয়নে যে ভালকৈ পঢ়া শুনা কৰা ভাল ব্যৱসায়ী হ'বা কেতিয়াও নকয় ভাল চাকৰি পাবা তাৰমানে ভালকৈ পঢ়া শুনা কৰা ভাল চাকৰি পাবা আমাৰ এটা অসমীয়া মানুহৰ মাজত এটা ধাৰণা আছে যে অসমীয়া মানুহে বিজনেছ কৰিব নোৱাৰে একেবাৰে মিছা কথা এটা প্ৰচলন হৈ আছে অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰে বুলি এতিয়াৰ পৰা নহয় ব্ৰিটিছৰ দিনৰ পৰাই ব্ৰিটিছৰ লগত ফেৰ মাৰি অসমীয়া মানুহে ব্যৱসায় কৰি আছে উদাহৰণস্বৰূপে আপোনালোকক ক'ব বিচাৰো বহুতে এতিয়া আমি ধৰি লওক স্বাধীনতা সংগ্ৰামী বুলিয়েই ভাবো মণিৰাম দেৱানক তেওঁ আচলতে এজন ব্যৱসায়ী আছিলে তেওঁক সংক্ৰান্ত কৰি আচলতে মৰা হৈছে তেওঁ জানিছিলে কেনেকে মানে ক্যাপিটেল ফৰ্মেশন কৰিব পাৰে যে শেয়াৰ ডে যে ইস্যু কৰা যেটো ব্ৰিটিছে কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁ সেই কনসেপ্টটো বুজি পাইছিল আচ্ছা ব্ৰিটিছে ভয় খাই গৈছিল কাৰণ তেনেকে উজনি অসমত তেওঁ কেইবাখনো বাগান লৈ লৈছিলে তাৰ পিছত আৰু এজন মানে আমাৰ অসমীয়া সমাজে বহুত এলাগি কৰি ৰাখিছে এইজন হৈছে সদাগৰ ভোলানাথ বৰুৱা হাউত ভোলানাথ বৰুৱা এজন এনেকুৱা ব্যৱসায়ী আছিল যে বিশ্বাস কৰিব নোৱাৰে আজি আমি ধৰি লওক ৰতন টাটাৰ বিষয়ে জানো হয় তেওঁ ধৰি লওক ফিলন্থ্ৰপি তেওঁ যিমানবিলাক দিছে আমি তেওঁৰ কথা জানো কিন্তু সেইজন অসমীয়া মানুহ তেতিয়াই 19 শতিকাত ব্ৰিটিছৰ সময়ত সেইখিনি সময়ত তেওঁ কিমানখিনি মানে ভাৰতবৰ্ষত উত্তৰ ভাৰতত তেওঁ ব্যৱসায় সাম্ৰাজ্য বিস্তাৰ কৰিছিলে সেই বিষয়ে আপুনি জানিলে আচৰিত হৈ যাব আচ্ছা আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে হয় আৰু ইয়াৰ ক্ষেত্ৰত যে তেওঁৰ অৱদান নাই এটো কোনো নুই কৰিব নোৱাৰে কিহৰ কাৰণে হেম বৰুৱা দেৱে যেতিয়া কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ চানেকি বুলি যিখন মানে গ্ৰন্থ তেওঁ তাত মানে দিবলগীয়া হৈছিল যাতে অসমীয়া ভাষাটো এটা নিজস্ব সক্ৰিয় ভাষা সেইটো মানে এষ্টাবলিশ কৰিবলৈ তেতিয়া 10000 টকাৰ প্ৰয়োজন আছিল সেই 10000 টকাটো সদাগৰ ভোলানাথ বৰুৱাই দিছিল আচ্ছা আৰু যদি সেইকেইটা অসমীয়া সাহিত্য চানেকি তেতিয়া যদি দিব নোৱাৰিলে হয় তেতিয়ালে অসমীয়া ভাষাৰ মৰ্যাদা নাথাকিল তেতিয়া আৰু আমাৰ দেশত এতিয়া ডাঙৰ এটা সমস্যা হৈছে আমাৰ এটা জব শিকাৰ বহুত বিভাৰ কম এন্টাৰপ্ৰেনাৰশিপ কিয় ইম্পৰ্টেন্ট হয় এন্টাৰপ্ৰেনাৰশিপ এই হ'ব এটা ইনোভেটিভ আইডিয়া আচ্ছা তাত এটা নতুনত্ব লাগিব নমস্কাৰ আজি আমি আছো ডক্টৰ মনোজ কুমাৰ হাজৰিকাৰ লগত ডক্টৰ মনোজ কুমাৰ হাজৰিকা দৰং কলেজ তেজপুৰৰ কমাৰ্চ ডিপাৰ্টমেণ্টৰ হেড হয় লগতে তেওঁ দৰং কলেজৰ এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেণ্ট সেলৰো হেড হয় আজি আমি ডক্টৰ মনোজৰ লগত কথা পাতিছো এন্টাৰপ্ৰেনাৰশিপ কিয় ইম্পৰ্টেন্ট হয় এন্টাৰপ্ৰেনাৰশিপ কি হয় আমি এটা ষ্টাৰ্টআপ কেনেকৈ কৰিব পাৰোঁ আৰু লগতে আমি অসমীয়া এন্টাৰপ্ৰেনিয়ৰ্ছ ফাৰ্ষ্ট জেনেৰেশ্যন এন্টাৰপ্ৰেনিয়ৰ্ছ যেনে লক্ষ্মীনাথ বেজবৰুৱা মণিৰাম দেৱান ভোলানাথ বৰুৱাৰ বিষয়েও আমি কথা পাতিছোঁ এই পডকাষ্টটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিলে চেনেলটো গ্ৰ' হ'ব ডাঙৰ হ'ব আৰু যিমানে ডাঙৰ হ'ব সিমানেই ভাল ইনফৰ্মেটিভ ভিডিঅ' আমি আপোনালোকৰ কাৰণে আনিব পাৰিম আৰু সিমানেই বেছি মানুহে এই ভিডিঅ'ছবিলাক গম পাব চাব পাৰিব আহক আজি আমি পডকাষ্টটো ষ্টাৰ্ট কৰোঁ নমস্কাৰ ডক্টৰ মনোজ হাজৰিকা নমস্কাৰ থ্যাংক ইউ আজি আমাক জয়েন কৰাৰ কাৰণে মনোজ দা আপুনি আপোনাৰ জাৰ্নিটো কওকচোন আপুনি কেনেকৈ দৰং কলেজত এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেণ্ট সেলত কেনেকৈ সোমালে কি হ'ল বস্তুটো অকণমান আপোনাৰ বিষয়ে হয় আচলতে এইটো কাহিনীটো যদি মই ক'বলৈ যাওঁ তেনে বহুত দীঘলীয়া হ'ব তথাপিও মোৰ মানে কি সৰুৰে পৰা এটা আছিলে যে ব্যৱসায় বাণিজ্যৰ প্ৰতি এটা আগ্ৰহ আছিলে মই যেতিয়া সৰুতে পঢ়ি আছিলো তেতিয়া আমাৰ মায়ে সিজনৰ যিবিলাক হয় ধৰিলো আমৰ দিনত আমৰ আচাৰ কৰে তেতেলীৰ আচাৰ কৰে বেহুৱাই বুলি এটা আছিল বেহুৱাই আমাৰ যিটো কয় বেহুৱাই বনাই শৰীৰৰ দি আৰু গাছ টেঙা যিটো সেইটো বনাই আৰু মায়ে মানে খুব ভালকৈ বনাই সেইকাৰণে আমাৰ খাই ভাল লাগে
আমি ভাবিলো কি যে এইবিলাক যদি পেকেটিং কৰি বিক্ৰী কৰিব পৰা যায় তেতিয়া দিনত 2 টকা পেকেট কৰি পেলাই মই দোকানবিলাকত দিছিলো আচ্ছা তেতিয়াৰ দিনৰ পৰা মোৰ এটা মানে ভাৱ আছিল যে মই ব্যৱসায় কৰিম মই কেতিয়াও ভবা নাছিলো যে মই টিচিং প্ৰফেশ্যনত আহিম সেইটো মই ভবা নাছিলো সেইটো মানে কি হয় বুলি কয় এক্সিডেন্টেলি মানে মই আহিলো বুলি ক'ব পাৰি কথাটো কেনেকুৱা যে মই যেতিয়া পৰা মোৰ মনত আছে মই কমাৰ্চ পঢ়িছিলো এইটো কাৰণে কমাৰ্চ পঢ়িবৰ কাৰণে আহিছিলো যে মই ব্যৱসায় কৰিম বুলি আজিকালি বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবে যে কমাৰ্চ পঢ়ি চাকৰি পায় কিন্তু আমি যেতিয়া কমাৰ্চ পঢ়িছিলো আমি চাকৰি পাবৰ কাৰণে কমাৰ্চ পঢ়া নাছিলো তেতিয়া আমাৰ দিনত কমাৰ্চ পঢ়িলে চাকৰি বুলি ক'লে অকল বেংক বা ইঞ্চুৰেঞ্চ চেক্টৰত পায় তেতিয়া মাল্টিনেশ্যনেল কোম্পানীবিলাক তেনেকৈ ইয়াত নাছিলে আমাৰ কথা আছিল যে আমি কমাৰ্চ পঢ়িছো যেতিয়া আমি কমাৰ্চ পঢ়ি আমি ব্যৱসায়ী হ'ম আৰু সেই দৃষ্টিভংগীৰে মই কমাৰ্চ পঢ়িবলৈ আহিলো তো এনেকৈ আহিলো আহি হায়াৰ ছেকেণ্ডেৰী কৰি থাকোঁতে মোৰ দেউতাই ছাৰ্ভিচ কৰিছিল কাৰণে তেখেতেও ভাবিছিলে যে ব্যৱসায়ৰ প্ৰতি আমাৰ অসমীয়া মানুহ এনেও অলপ হেৰিটো কম বোলে যে মই দেউতাই যেতিয়া ছাৰ্ভিচ কৰিছে দেউতাই ভাবিছে যে মই মানে ভাল ছাৰ্ভিচ কৰিব লাগে ACS অফিচাৰ হ'ব লাগে তেনেকুৱা কাৰণে মই প্ৰিপেৰেশ্যন কৰিব লাগে সেইকাৰণে তেওঁ কমাৰ্চ পঢ়ি বেয়াই পাইছিল প্ৰথমতে মোৰ লগত আৰু এজন আছিলে পুৰুষ বৰুৱা বুলি তেওঁৰ দেউতাকে ছাৰ্ভিচ কৰিছিলে মোৰ দেউতাৰ ছাৰ্ভিচ আমাৰ কোনো ধৰণৰ ব্যৱসায় নাই মই কৈছোঁ বাকীবিলাকেতো চব কিবা কিবি ব্যৱসায় কৰি থাকে কমাৰ্চ পঢ়িছে যিহেতু আমি কিবা এটা কৰা ভাল হ'ব তেতিয়া আমি সেই 92 মানত আমি ৰিক্সা বিজনেছ কৰিলো কিয় কিনিলে ৰিক্সা ময়ো কিনিলো ছেকেণ্ড হেণ্ড ৰিক্সা কিনি পেলাই ভাড়াত দিয়ে মই ভাবিলো এইটো বেয়া নহয় মই অলপ তেতিয়া টিউচন কৰিছিলো অলপ পইচা আছিলে মোৰ অলপ গোটোৱা ধন আছিলে আৰু মই মোৰ জেঠাইৰ পৰা অলপ পইচা ধাৰ লৈ পেলাই মোৰ ছেকেণ্ড হেণ্ড ৰিক্সা এখন 1400 টকা তেতিয়া কিনিলো কিনাৰ পাছত সেইখন 10 টকাকৈ মই ভাড়া দিয়া আৰম্ভ কৰিলো প্ৰথমতে আমাৰ ঘৰৰ মানুহে শুনি খুব বেয়া পাইছিলে যে এইটো ৰিক্সাৰ বিজনেছ কৰি আছে কিন্তু আমাৰ মানুহটো নকৰে এইবিলাক ধৰি লওক তল শ্ৰেণীৰ মানুহে এইটো ব্যৱসায় কৰে বোলো নহয় আমাৰ কলেজত চবেই পঢ়া ল'ৰা ছোৱালীবিলাকৰ এটা ব্যৱসায় থাকে কাৰোবাৰ দেউতাকৰ ব্যৱসায় থাকে তেওঁলোকে তাৰ লগত এংগেজ হৈ থাকে আমাৰতো তেনেকুৱা ব্যৱসায় নাই সেইকাৰণে আমি নিজে এটা ব্যৱসায় কৰিম বুলি ভাবি ৰিক্সাৰ বিজনেছত কৰিলো সেইটো মই ডিগ্ৰীলৈকে কৰিলো মোৰ 8খন ৰিক্সা হ'ল 8খন তেতিয়াই দিনত 80 টকাকৈ মই পাইছিলো গ্ৰেজুৱেশ্যনৰ পিছত কি হ'ল মই ৰিক্সাৰ বিজনেছটো মানে কি হয় সেই ৰিক্সাৱালাবিলাকৰ লগত অলপ কেতিয়াবা অনুমালিন্য হৈ থাকে পইচাটো নিদিয়ে ভালকৈ ক'লে যদি ভাড়াটো দিয়া বুলি ক'লে অলপ দম দি অলপ ধমকি দি ক'লে মানে ভাড়াটো কালেক্ট হয় তাৰপিছত এদিন মই অলপ এটা ঘটনা হ'ল যে মই অলপ কেতিয়াবা শ্লেং ৱৰ্ডো ক'বলগীয়া হৈ যায় চিনাকি মানুহ এজনে আহিলে মোক ক'লে তুমি গ্ৰেজুৱেশ্যন ল'লা এই ৰিক্সাৱালাবিলাকৰ এনে কাজিয়া কৰি ফুৰিছা মোৰ অলপ বেয়া লাগিল বোলে এইটো বিজনেছ কৰিব নোৱাৰি মই এইটো বিজনেছৰ ৰিক্সাখিনি বিক্ৰী কৰি দিলোঁ বিক্ৰী কৰাৰ পাছত কি হ'ল মই ভাবিছিলো MBA কৰিম আচ্ছা তেতিয়া এইটো 95ত মোৰ গ্ৰেজুৱেশ্যন হৈছে মই 95ৰ মেথ দিলো মেথ ক্লিয়াৰ হ'ল মই দিল্লীৰ IIMত গৈছিলো পঢ়িবৰ কাৰণে কিন্তু মোৰ অলপ ইটিঙৰ প্ৰব্লেম হ'ল মই আধাতে গুচি আহিলো পঢ়াটো নহ'ল মোৰ পথ প্ৰদৰ্শক বুলি ক'ব লাগিব এতিয়া বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁ মানে MBA ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ চৰকাৰ ছাৰ সুব্ৰাংশু শেখৰ চৰকাৰ তেখেতৰ মানে মোৰ পথ প্ৰদৰ্শক তেখেতে প্ৰথমতে দৰং কলেজত কৰিছিলে তেতিয়া মোক ছাত্ৰ হিচাপে পাইছিলে মোক ক'লে মনোজ তুমি এটা কাম নকৰা কিয় MBA নকৰিলা নাই তুমি 2 বছৰৰ কাৰণে M.Com কৰা তুমি 2 বছৰ সময় আছে তোমাৰ দেউতাৰ চাকৰিও আছে তুমি 2 বছৰ M.Com কৰি আহা তো মই M.Com কৰিবলৈ গ'লো তেতিয়া অকণ মোৰ তোমাৰ চেঞ্জ হৈ গ'ল আচ্ছা মই M.Com কৰিলো মোৰ ৰিজাল্টটো ভাল হ'ল হোৱাৰ লগে লগে মই এখন প্ৰাইভেট কলেজত প্ৰথমতে গুৱাহাটীত পালো মোৰ 99ত মোৰ কমপ্লিট হ'ল M.Com তাৰপিছত মই তাৰে NEF কলেজ বুলি এখনত কৰিলো কৰি পেলাই দৰং কলেজত অপৰচুনিটি পালো দৰং কলেজলৈ আহিলো মই যিহেতু বিজনেছ মাইণ্ডেড আছিলো কিন্তু এতিয়া এটা কথা ভাল লাগিছে কি যদিও আজিৰ দিনত মই এজন বিজনেছমেন নহয় কিন্তু মই বেলেগক বিজনেছমেন বনাত সহায় কৰিব পাৰিছো এইকাৰণে মই জবটো লৈ ছেটিছফাইড তাৰমানে যে মই যদিও নিজে কৰিব পৰা নাই বেলেগেতো মই সেইকাৰণে সদায় মই ষ্টুডেণ্টক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আৰু প্ৰথমতে তেওঁলোকক বিজনেছ হোৱাৰ কথা কওঁ বিজনেছমেন হোৱাৰ কথা কওঁ কলেজলৈ আহোঁতে প্ৰথম মানে ফাৰ্ষ্ট ক্লাছটো হায়াৰ ছেকেণ্ডেৰী ময়ে যাওঁ গৈ পেলাই সুধো কমাৰ্চ যে পঢ়িছা কি হ'বা আৰু চাকৰিৰ কথা তেওঁলোকক কওঁ চাকৰি মানে কোনে কোনে চাকৰি কৰিবা চাকৰি মানে চাকৰ জানে নাই চাকৰি শব্দ ক'ৰ পৰা আহিছে চাকৰৰ পৰা আহিছে ছাৰ্ভিচ শব্দটোৰ অৰ্থটো জানা নাই ছাৰ্ভেণ্ট তুমি যিমান ডাঙৰ চাকৰি নকৰা কিয় তুমি কাৰোবাৰ ছাৰ্ভেণ্ট হয় চ' মই সেইবিলাক কথা এইটো কাৰণে কওঁ যাতে সিহঁতে বিজনেছৰ প্ৰতি অনুপ্ৰাণিত হয় আৰু আমাৰ দেশত এতিয়া ডাঙৰ এটা সমস্যা হৈছে আমাৰ এতিয়া জব চিকাৰ বহুত গিভাৰ কম আৰু আমাৰ অসমীয়া কমিউনিটিটো সেইটো আৰু বেছি কাৰণ আমাৰ অসমীয়া মানুহেতো ব্যৱসায় শুনিবই নি মোৰ পৰিয়ালৰ পৰাই মই কৈছো যে আমাৰ ঘৰৰ মানুহ ব্যৱসায় বাণিজ্যৰ প্ৰতি ইমান এটা আগ্ৰহী নহয় এইটো বিষয়তে আপুনি অলপ কওকচোন আজি
বৰ্তমান সময়ত হয় এণ্টাৰপ্ৰেনাৰশ্বিপ কিয় ইম্পৰ্টেণ্ট হয় হয় এতিয়া এণ্টাৰপ্ৰেনাৰশ্বিপ আচলতে ৱৰ্ডটো এইটো কাৰণে আহিলে আচলতে বস্তুটো ব্যৱসায়ী আৰু এণ্টাৰপ্ৰেনাৰশ্বিপৰ মাজত এটা মানে ডিফাৰেঞ্চ এটা আছে পাৰ্থক্যতা আছে ব্যৱসায়ী বুলি ক'লে আমি যিকোনো ব্যৱসায়ৰ কথা ক'ব পাৰোঁ গতানুগতিক যিকোনো ব্যৱসায় ধৰি লওক এটা গেলামালৰ দোকান খুলিছে কিবা খুলিছে এনেকুৱা ধৰণৰ সৰু সুৰা বিজনেছ সেইটো বিজনেছ ব্যৱসায় এণ্টাৰপ্ৰেনাৰশ্বিপ এইটো হ'ব এটা ইন'ভেটিভ আইডিয়া আচ্ছা তাত এটা নতুনত্ব লাগিব তাৰমানে এণ্টাৰপ্ৰেনাৰশ্বিপ বুলি ক'লে অলপ বেলেগ হৈ যায় মই এইটো ক্ষেত্ৰত এইটো ক'ব বিচাৰিছোঁ যে যিটো অ'লা কেব কো ফাউণ্ডাৰ আছিলে ভবিষ আগৰৱাল হয় তেওঁৰ কাহিনীটো মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যে যদি ইফ ইউ ৱান্ট টু ডু চামথিং ডিফাৰেণ্টলি তাৰমানে বেলেগকৈ কৰ মানে এইটো শিৱ খেৰৰ এটা কথাই আছিলে উইনাৰ্ছ ডু নট ডু ডিফাৰেণ্ট থিং দে ডু দ্য থিং ডিফাৰেণ্টলি ভবিষ আগৰৱালা তেওঁ 2009 চনত মুম্বাইৰ পৰা IIT কৰিছিলে তেওঁ ছফ্টৱেৰ ইঞ্জিনিয়াৰ আছিলে IIT মুম্বাই হয় IIT মুম্বাইৰ পৰা কৰিছিলে কৰি পেলাই তেওঁ দেউতাকক ক'লে যে দেউতাক তেতিয়া মানে কি হয় IIT মুম্বাইৰ পৰা কৰিছে যেতিয়া তেওঁ বাহিৰত গৈ কোম্পানীত ভাল কোম্পানীত তেওঁ চাকৰি পাব দেউতাকো তেনেকৈ ভাবি আছিলে দেউতাক আহি ক'লে নহয় মই চাকৰি নকৰোঁ মই আচলতে টেক্সি বিজনেছ কৰিম দেউতাকটো আচৰিত হৈ গৈছে যে তুমি IIT কৰিলা IIT কৰাৰ পাছত তুমি টেক্সি বিজনেছ কৰিম বুলি কৈছা যদি তোমাৰ টেক্সি বিজনেছ কৰিবলৈ মন নাছিলে হায়াৰ ছেকেণ্ডেৰী পিছত তুমি মোক ক'লা হয় মই তোমাক 2খন টেক্সি কিনি দিলো হয় আৰু এই 5 বছৰ তোমাৰ এতিয়ালৈকে 10-12খন টেক্সি হৈ গ'ল তাকে নকৈ তুমি IIT পঢ়ি আকৌ টেক্সি বিজনেছ কৰিব বিচাৰিছা কৈছে নাই দেউতা আপুনি ভুল বুজিছে আপুনি যদি টেক্সি কথা কৈছে এইটো টেক্সি নহয় মই টেক্সি নিকিনাকে টেক্সি বিজনেছ কৰিব বিচাৰিছোঁ কথাটো হৈছে তেনেকুৱা তাৰমানে এই নতুনত্বটো আনিছে সেইকাৰণে তেওঁ এণ্টাৰপ্ৰেনাৰ্ছ 2010 এক্সিষ্ট নকৰে হয় সেই তেনেকুৱা এটা কনচেপ্ট এটা লৈ পেলাই যে নতুন কিবা এটা আনিব লাগিব নতুনকৈ যদি আৰম্ভ কৰিব তেওঁ এণ্টাৰপ্ৰেনাৰ্ছ তাৰমানে তেওঁৰ ৰিস্কটো বেছি হৈ যায় আৰু এটা কথা আছে এই এণ্টাৰপ্ৰেনাৰ্ছৰ লগত কিছুমান ব্যৱসায়ী যেতিয়া আমি মানে এনালাইচিছ কৰোঁ তেতিয়া পাৰ্থক্য দেখিবলৈ পাওঁ যেনে ব্যৱসায়ীজনৰ প্ৰথম মানে যিটো থাকে অবজেক্টটো এইটো প্ৰফিট মেকিং থাকে যে প্ৰফিটৰ উদ্দেশ্যৰে ব্যৱসায়টো আৰম্ভ কৰে এণ্টাৰপ্ৰেনাৰশ্বিপৰ এইটো নহয় তাৰমানে এণ্টাৰপ্ৰেনাৰ্ছ হ'লে অকল যে প্ৰফিটৰ কাৰণে কৰিব এইটো নহয় তেওঁ প্ৰথমতে চিন্তা কৰিব যে এই যে মই কামটো কৰিছোঁ এইটোৱে সমাজত কি দিব তাৰমানে নতুন কি দিব প্ৰব্লেম সলভিং এপ্ৰ'চ যেতিয়া মাৰ্ক জুকাৰবাৰ্গৰ কথা ক'ব বিচাৰিছোঁ ধৰি লওক তেওঁ যেতিয়া ফেচবুকটো কৰিছিলে তেওঁতো ভাবা নাছিল যে ফেচবুক কৰি তেওঁ পইচা ইনকাম কৰিব তেওঁ ভাবিছিলে এনেকুৱা এটা ছফ্টৱেৰ হ'ল দেখিলে মানুহবিলাকৰ মুখবিলাক দেখা পাই থাকে বন্ধৰ সময় আপুনি জানে চাগে কাহিনীটো যে ইউনিভাৰ্চিটি বন্ধ হৈ গ'লেও তেওঁলোকৰ এটা গ্ৰুপৰ মাজত ফেচ ওলাই থাকে কিছু লাহে কমেণ্ট দিয়া আৰম্ভ কৰিলে কেপশ্যন এড কৰিলে এনেকে ফেচবুকটো বাঢ়ি গ'ল আৰু এতিয়ালৈকে বহুত মানে আজিলৈকে মই জানাত ইণ্ডিয়াৰ বহুত মানে ফ্ৰী ফেচবুক কৰি আছে ফেচবুক এটা পইচা দিছে জানো নাই দিয়া কিন্তু ফেচবুক কোম্পানীটো চাওক কিমান ধনী হৈ গৈছে তেওঁলোকে ডাইৰেক্টলি পইচা লোৱা নাই বেলেগ এডভাৰটাইজিঙৰ পইচা লৈছে বেলেগ পইচা লৈছে তেওঁলোকে যদি ভাবিলো আমি পইচাৰ কাৰণে কৰিলো প্ৰতিজন মেম্বাৰৰ পৰা পইচা বিচাৰিলো 1 টকা 2 টকা অলপ দিয়ক কোটি মানুহ আছে তেনেকুৱা পইচা ইনকাম কৰিব পাৰিলে সেইকাৰণে তাৰমানে কি তেওঁলোকে এণ্টাৰপ্ৰেনাৰ্ছজনে অকল পইচাৰ কাৰণে নকৰে সমাজত কিবা এটা যাতে ভাল হওক কিবা এটা নতুন বস্তু সমাজে পাওক তাৰ পৰা সমাজৰ বেনিফিট হওক সেইকাৰণে কৰে আৰু সেইটো কৰিবৰ কাৰণেই তেওঁ মানে কি হয় আমাৰ কিছুমান যিবিলাক আছে ধৰি লওক ব্যৱসায়িক প্ৰফিট কৰিবলৈ হ'লে বহুতে কিছুমান মানে কি বুলি কওঁ ধৰি লওক অসৎ মানে পন্থা অৱলম্বন কৰে আৰু সেইটো এণ্টাৰপ্ৰেনাৰশ্বিপৰ ক্ষেত্ৰত দেখা নাযায় তাৰমানে আৰু তেওঁলোকে এটা সমাজত কিবা এটা দিন আৰ্নিংটো লাগিবই চাৰ্ভাইভ কৰিব কাৰণে আৰ্নিং লাগিব কিন্তু এনেকুৱা নহয় যে মই আপোনাৰ পাই ল'ম যেনেকৈ মই ফেচবুকৰ দামটো দিছোঁ মোৰো ফেচবুক একাউণ্ট আছে মই 2011 চনৰ পৰা কৰি আছোঁ আজিলৈকে 10 পইচা মই ফেচবুকক দিয়া নাই কথাটো কৈছোঁ কিন্তু মই যদি প্ৰমোট কৰিব বিচাৰোঁ পইচা লাগিব তেনেকৈ ল'ব মোৰ কিবা এটা ভিডিঅ'ত এড এটা আহিছে তাত তেওঁলোকে পইচা পাইছে সেইটো বেলেগ কথা সেইটো এটা ডিফাৰেঞ্চ আছে জেনেৰেল বিজনেছমেন আৰু এণ্টাৰপ্ৰেনাৰ্ছৰ মাজত আৰু এটা মই ক'ব বিচাৰোঁ যে আমাৰ সমাজখনত বিশেষকৈ আমাৰ কমিউনিটিত এইটো খুব চলি থাকে যে আমি সদায় মানে কি হয় চাকৰিয়াল ব্যক্তিজনক বেছি গুৰুত্ব দিওঁ সকলো ক্ষেত্ৰতে সামাজিক ক্ষেত্ৰতে আপুনি চাব কিয় হয় এইটো আচলতে কিয় হ'ল আচলতে আমাৰ এইটো মই কম এইটো বহুত পুৰণি কথা আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোৰ কাৰণে এনেকুৱা হৈছে আমাৰ যিটো শিক্ষা ব্যৱস্থা এতিয়ালৈকে চলি আছে যোৱা বছৰৰ পৰাহে আহিছে NEP 2020 যিটো চলি আছে সেইটো কোনে ডেভেলপ কৰিছিলে ব্ৰিটিছে ডেভেলপ কৰিছিলে আৰু ব্ৰিটিছে এইটো কাৰণে ডেভেলপ কৰিছিলে যে তেওঁলোকক
চাকৰিয়াল মানুহ লাগে ধৰি লওক কোৰ্টত কাম কৰিবৰ কাৰণে মানুহ লাগে তেওঁলোকৰ তলত কাম কৰিবৰ কাৰণে মানুহ লাগে চাৰ্ভেণ্ট লাগে সেইকাৰণে তেওঁলোকে ইংৰাজী শিক্ষাটোৰ ওপৰত বেছি গুৰুত্ব দিছিলে ইংৰাজী ক'ব পৰা লিখিব পৰা সেইটো কৰিছিলে আৰু ধৰি লওক যিবিলাকে মানে ধৰি লওক তেওঁলোকে প্ৰথমতে সেই ইংৰাজী শিকাৰ কাৰণে কি হৈ গ'ল মানুহবিলাকৰ যিটো ক্ৰিয়েটিভিটিটো নহয় যেতিয়া নিজৰ লেংগুৱেজত যেতিয়া নিজৰ যিটো নেটিভ লেংগুৱেজ বা নিজৰ মাতৃভাষাত যেতিয়া চিন্তা কৰিব নোৱাৰা হৈ গ'ল ক্ৰিয়েটিভিটিটো অট'মেটিক কমি গ'ল তাৰমানে বুজি পাইছেনে আমটো যেতিয়া মেংগো বুলি ক'বলগীয়া হৈ গ'ল আমটো আৰু মেংগোটোৰ মাজত যিটো ডিফাৰেঞ্চ বা মেংগোটো কি সেই বস্তুটোৰ পাৰ্থক্যটো লাহে লাহে নোহোৱা হৈ গ'ল মেংগোটোৰ প্ৰতি বেছি গুৰুত্ব দিবলগীয়া হৈ গ'ল কোৱাটোৰ ওপৰত গুচি গ'ল মানে আৰু সেই ব্যৱস্থাটো আজিও চলি আছে তাৰমানে আমি ক'ব লাগে যে আমি ভালকৈ ভাষাটো শিকি ল'ব লাগে ইংৰাজী শিকিব লাগে আৰু গোটেইখিনি মানে যিখিনি বস্তু ধৰি লওক আমি অফিচ এটাত দৰকাৰ হয় তাৰমানে আমি সদায় নিজকে প্ৰিপেয়াৰ কৰি থাকো যে এজন মানে ভাল চাৰ্ভেণ্ট বনাবৰ কাৰণে যে অমুকটো পঢ়া সাধাৰণ কথা এটা কৈছো কেতিয়াবা আমাৰ মা দেউতাই আমাক কয়নে যে ভালকৈ পঢ়া শুনা কৰা ভাল ব্যৱসায়ী হবা কেতিয়াও নকয় ভাল চাকৰি পাবা কাৰণে তাৰমানে ভালকৈ পঢ়া শুনা কৰা ভাল চাকৰি হবা তো এই বস্তুটো আমাৰ সোমাই গ'ল নহয় ব্লাডে সোমাই আহিছিল এতিয়া যদি কোনোবা এজন আমাৰ কমিউনিটিৰ কথাই কৈছো যে মই যিহেতু এজন অসমীয়া ল'ৰা মই নিজে দেখিছো নিজৰ কমিউনিটিৰ কথা কওঁ বেলেগৰ কথা মই নকওঁ যদি কোনোবা এজন মানে ল'ৰা তেওঁ ধৰি লওক সৰু কিবা এটা চাকৰি কৰিছে দৰমহা নাপালেও হ'ব তেওঁৰ এটা ইমেজ বেলেগ হৈ থাকে আৰু এজন ব্যৱসায়ী তেওঁ বহুত কষ্ট কৰি ব্যৱসায় কৰিছে তেওঁ কেইবাটাও পৰিয়াল পোহপাল দিয়ে থকাত সহায় কৰিছে আমি তেওঁক কিন্তু কেতিয়াও মানে সেই সন্মানটো বা সেই স্থানখন নিদিওঁ এজন চাকৰিয়ালক যিখন দিওঁ আৰু ইয়াৰ কথাটো হৈছে তেনেকুৱা আমি ব্যৱসায়ী মানে আমাৰ মানে ভাল ব্যৱসায়ী বুলি ক'লে আগতে আমাৰ যিবিলাক ধৰি লওক আমাৰ গেলামালৰ দোকান চোকান খুলিছিলে আমি মহাজন বুলি কওঁ হেৰি কওঁ অলপ মানে কৃপণ বিৰাট মানুহক ঠগে এনেকুৱা টাইপতে আমাৰ কনচেপ্ট বিলাক ডেভেলপ হৈছে যে ব্যৱসায় কৰিলে হয়তো মানুহে ঠগিব লাগে ঠগাৰ কথা নাই প্ৰফিট এটাতো আপোনাৰ লাগিবই কিন্তু তাৰ মাজত কোনোবাই বেয়া কাম কৰিছে যদি সেইটো বেয়া কথা কিন্তু মিনিমাম প্ৰফিট এটাতো আপুনি ল'বই লাগিব যদি বজাৰৰ পৰা আপুনি দাইল কিনি আনিছে 10 টকা ইয়াত যদি আপোনাৰ গাঁৱত 12 টকাত বিক্ৰী কৰিছে সেইটো ঠগোৱা বুলি ক'লে কেনেকে হ'ব এই 2 টকা যদি প্ৰফিট নলয় সি আনিছে তাৰ পৰা তাতে বিক্ৰী কৰে সেই বস্তুটো তাৰমানে সেই তেনেকুৱা আমাৰ কনচেপ্ট তেনেকুৱা ব্যৱসায়টোৰ প্ৰতি আমাৰ এটা তেনেকুৱা এটা নিগেটিভ মই ভাবিছো দেই কাৰণ মই এইটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ বা অভিজ্ঞতাৰ পৰা মই এইটো হয় বস্তুটো মানুহে ভেলু এডিশ্যনটো বুজি নাপায় এতিয়া যোনে গাঁৱত কিনিছে বস্তুটো 12 টকাত কিনিছে তেওঁৰ চহৰলৈ আহিলেতো সেইটো টাইমটোতো যাব আৰু লগতে পেট্ৰল ফুয়েলৰ খৰচা যি সেইটো যাব সেইটো বস্তু নাভাবে এইফালে 3-4 টকা এক্সট্ৰা দি দিব কিন্তু ই 10 টকাৰ বস্তুটো 12 টকাত বিক্ৰী কৰি আছে তাতো 10 টকাত পায় ঠগি আছে সেইটো কথাটো তেনেকুৱা সেই আমাৰ কনচেপ্ট তেনেকুৱা হৈছে কিন্তু বেলেগ আপুনি চাওক আমাৰ ভাৰতবৰ্ষৰে গুজৰাটী কমিউনিটি চাওক মাৰোৱাৰী কমিউনিটিৰ চাওক তেওঁলোকে কিন্তু সদায় বিজনেছটো প্ৰিফাৰ কৰে তেওঁলোকে বিয়া বাৰুৰ ক্ষেত্ৰতো এজন পাণ দোকানীলৈকে ছোৱালীজনী দিবলৈ মানে বিচাৰিব চাকৰিলৈ জনী নিদিয়ে কাৰণ চাকৰিজন সদায় চাকৰ হৈ থাকিব এই পাণ দোকানীজনে কাইলৈ ডিপাৰ্টমেণ্টৰ ষ্ট'ৰ খুলিব পাৰে কথাটো হৈছে তেনেকুৱা তেওঁলোকৰ ঠিকেও তেনেকুৱা আৰু চবতকে ডাঙৰ কথা হৈছে কি চাকৰি আৰু ব্যৱসায় যদি মই কথাটো ক'বলৈ যাওঁ যে ময়ো চাকৰি কৰোঁ মই দৰং কলেজৰ এতিয়া এজন ধৰি লওক মই হেড অফ দ্য ডিপাৰ্টমেণ্ট হৈছোঁ কমাৰ্চৰ মই যদি কাইলৈ ৰিটায়াৰ হৈ যাওঁ মই যদি কওঁ প্ৰিন্সিপালক যে মই ইয়াৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলোঁ মোৰ ল'ৰাটোক ইয়াতে চাকৰি এটা দি দিওঁ মোৰ জেগাত দিব পাৰিব জানো তেওঁক কেৰাণী চাকৰি এটাও দিব নোৱাৰে হয় কিন্তু মই যদি ব্যৱসায় কৰিলো হয় মোৰ ব্যৱসায়টো কোনে পালে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী পালে ছেকেণ্ড জেনেৰেশ্যনলৈ গুচি গ'ল সেই কথাটো আমি কেতিয়াও নাভাবো আৰু এটা কথা হয় আমি যেতিয়া চাকৰি কৰোঁ হয় এতিয়া মই চাকৰি কৰিলো মই ৰিটায়াৰ কৰিলো হয় মোৰ ল'ৰাজনে যেতিয়া আকৌ গ্ৰেজুৱেশ্যন কৰি পেলাই আকৌ চব বস্তু জিৰ' পৰা ষ্টাৰ্ট কৰিব লাগিব কিন্তু ব্যৱসায়ত আপুনি চব মই যদি কিবা এটা এষ্টাব্লিছ কৰি দিওঁ হয় মোৰ ল'ৰাজনে বা ছোৱালী যোনে হয় ছেকেণ্ড জেনেৰেশ্যন বিজনেছমেন হৈ গ'ল এটা লেভেলৰ পাব ফাৰ্ষ্ট জেনেৰেশ্যনৰ বিজনেছমেনৰ মানে ষ্ট্ৰাগলটো বেছি থাকে প্ৰতিষ্ঠা কৰিবলৈ একদম মানে ফাউণ্ডেশ্যনটো বনাবলগীয়া হয় যেনেকে বিল্ডিঙৰ ফাউণ্ডেশ্যনটো বনাই দিয়াৰ পাছত আপুনি তাৰ ওপৰত এখন চাদ উঠাই য'ত অসুবিধা নাথাকে ফাৰ্ষ্ট জেনেৰেশ্যনে যদি ফাউণ্ডেশ্যনটো বনাই দিয়ে তেতিয়া ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যন তাৰ ওপৰত আৰু অলপ কষ্ট কৰি গুচি যাব পাৰে সেইটো এটা ডাঙৰ আৰু আমাৰ অসমীয়া কমিউনিটিত এই তেনেকুৱা ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টাৰপ্ৰেনিয়ৰ্ছে বহুত কম আছে হয় সেইটোৱে ডাঙৰ কথা হৈছে এতিয়া কিন্তু আজিকালি বহুত আহিছে বহুতে
কম পোৱা হৈছে আৰু বহুত এতিয়া মানে কি হৈছে মই দেখিছো বহুত ভাল ভাল কোম্পানীৰ পৰা চাকৰিবিলাক ৰিজাইন দি দিয়ে নিজে ব্যৱসায় কৰা মই দেখিছো বহুত কেইজন মোৰ ছাত্ৰও আছে তেওঁলোকে বুজি পায় যে কোম্পানীলে যেতিয়া তেওঁলোকক 1 লাখ টকা দৰমহা দিয়ে মাহে তেওঁলোকে কোম্পানীটো 10 লাখ টকাৰ বিজনেছ দিব লাগে তেতিয়াহে 1 লাখ টকা তেওঁলোকে পাই আছে যদি তেওঁলোকে তাৰমানে কি আছে 10 লাখ টকাৰ বিজনেছ দি পেলাই তেওঁলোকে 1 লাখ টকা চেলাৰি পাই আছে তাতকৈ তেওঁলোকে নিজে কাম কৰিলে 10 লাখ টকা নিজে পালে হয় সেই কনচেপ্ট যদি মনলৈ আহি যায় তেতিয়া মানে সেই কথাটো গম পোৱাৰ লগে লগে তেওঁলোকে নিজে নিজে এণ্টাৰপ্ৰাইজ আৰম্ভ কৰা লাগিছে এইটো ভাল কথা তেনেকুৱা বহুত ব্যৱসায়ী মই দেখিছো যে এক্সপেৰিয়েন্স কৰি আৰু সেইটো ফাৰ্ষ্ট জেনেৰেশ্যন মানে বিজনেছমেনৰ কাৰণে এক্সপেৰিয়েন্সটো দৰকাৰ হয় কাৰণ তেওঁলোকৰ মানে বংশটো ব্যৱসায় কৰা নাই কোনো তেওঁলোকৰ এক্সপেৰিয়েন্সটো কম থাকে যেতিয়া বেলেগ এটা কোম্পানীৰ বা দেখিলে কৰি পেলাই তেওঁলোকে গম পালে যে এইটো ব্যৱসায় তেনেকৈ কৰিব পৰা যায় এইটোতো ডিমাণ্ড আছে আহি পেলাই নিজৰ জেগাত কৰে সেইটো এটা ভাল লক্ষণ সেইটো এটা মানে মই ভাল লক্ষণ বুলি ভাবিছো কাৰণ আমাৰ কথাতে আছে বাণিজ্য বহুতি লক্ষ্মী আৰু ব্যৱসায় বাণিজ্য যেতিয়া বাঢ়ি যাব আমাৰ জাতিটো উন্নতি কৰিব পাৰিব এতিয়া আমাৰ সবতকৈ দুখ লগা কৈছে অসমীয়া জাতিটো মানে পইচা বহুত কম কাৰণ আমাৰ মানুহবিলাকে কি কৰে সব চাকৰিয়াল মানুহ সেইকাৰণে আমাৰ কি লিমিটেড পইচা যদি ব্যৱসায় হয় আপোনাৰ পইচাৰ মানে আৰ্নিংটো বাঢ়ি যায় ভাবিব নোৱাৰাকে বাঢ়ি যায় আপুনি নিজেই দেখিছে আজি যদি আমি তেজপুৰ বজাৰখনত চাওঁ বা এই তেজপুৰ চিটিখনৰ টাউনখনৰ কথাই কওঁ আপুনি যদি কম্পেয়াৰ কৰে কোনটো কমিউনিটিত বেছি পইচা আছে আপুনি নিজে গম পাই যায় চাকৰিয়াল কমিউনিটি এইটোতো ভাবিবই নালাগে এইটো কথা ভাবিবই নালাগে হয় হয় আৰু এটা আমাৰ কথা আছে বহুতে ভাবে যে অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰে বা সৰু বা এইটো লাইনত এইটো বেছি দিন হোৱা নাই এইটো মই ভাবিছো যে এই যে কলো যে চাকৰিয়ালৰ প্ৰতি ইণ্টাৰেষ্টটো বা এইটো খুব বেছি যদি হৈছে আপোনাৰ এই স্বাধীনতাৰ পিছৰ পৰাহে হৈছে তাৰ আগতে যদি আপুনি চাই মণিৰাম দেৱান এজন ভাল ব্যৱসায়ী আছিল আপুনি কাৰ পৰা ইনস্পায়াৰ্ড মানে ব্যৱসায় মানে কোন মানুহ অসমীয়া কোন মানুহৰ পৰা ইনস্পায়াৰ্ড নহয় একচুৱেলি কি আছিলে মোৰ তেতিয়া এইটো দিশত মানে জ্ঞান বহুত কম আছিলে মই পিছলৈহে পঢ়া শুনা কৰি গম পাইছো যে অসমীয়া বহুত ভাল কেইজন বুঢ়া ব্যৱসায়ী আছিলে ব্ৰিটিছৰ লগত একেলগে ফেৰ মাৰি ব্যৱসায় কৰিব পৰা তেওঁলোকৰ বিষয়ে মই পিছত গম পাইছিলো প্ৰথম মই দেখিছিলো বদন লকৰ ডাঙৰীয়া দেখিছিলো তেওঁ তেতিয়া প্ৰতিষ্ঠিত এজন ব্যৱসায়ী আছিল তেজপুৰৰ তেওঁৰ পৰা মই কিন্তু সেইটো পাইছিলো যদিও মই ব্যৱসায় এতিয়ালৈকে হ'ব পৰা নাই মোৰ লাইনটো বদলি গ'ল মই আহি পেলাই এতিয়া ধৰি লওক দৰং কলেজত এতিয়া ধৰি লওক কম বাণিজ্য বিভাগৰ লগত জড়িত হলো আৰু লাহে লাহে যিটো এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট চেল আপুনি সুধিছিলে তাৰ লগত জড়িত হলো কাৰণ মই যেতিয়া ষ্টাডিটো কৰিছো মোৰ PhD কৰিছো মই হোম বেছ এণ্টাৰপ্ৰাইজৰ ওপৰত কৰিছো এণ্টাৰপ্ৰিনাৰশ্বিপ ৰিলেটেড কাম কৰিছো সেইকাৰণে মোৰ সেইটোৰ প্ৰতি এটা আগ্ৰহ আছে আৰু II ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ হওক বা DIC এই গোটেইবিলাকৰ লগত মোৰ এটা মানে আগৰ পৰা এটা মানে যুগসূত্ৰ এটা চলি আছিলে মনোজ দা আমাৰ এটা অসমীয়া মানুহৰ মাজত এটা ধাৰণা আছে যে অসমীয়া মানুহে বিজনেছ কৰিব নোৱাৰে আপোনাৰ এইটো বিষয়ে কি আপোনাৰ থিংকিংটো কেনেকুৱা এইটো সঁচা হয় এতিয়া মানে ভাবিছে আৰু ময়ো ভাবিছিলো কেইদিনমানৰ আগলৈকে কিন্তু যেতিয়া মই পঢ়া শুনা কৰিলো দেখিলো যে এইটো একেবাৰে মিছা কথা এটা প্ৰচলন হৈ আছে অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰে বুলি এতিয়াৰ পৰা নহয় ব্ৰিটিছৰ দিনৰ পৰাই ব্ৰিটিছৰ লগত ফেৰ মাৰি অসমীয়া মানুহে ব্যৱসায় কৰি আছে মই উদাহৰণস্বৰূপে আপোনালোকক ক'ব বিচাৰো বহুতে এতিয়া আমি ধৰি লওক স্বাধীনতা সংগ্ৰামী বুলিয়েই ভাবো মণিৰাম দেৱান তেওঁ আচলতে এজন ব্যৱসায়ী আছিলে তেওঁক চক্ৰান্ত কৰি আচলতে মৰা হৈছে তেওঁ জানিছিলে কেনেকে মানে কেপিটেল ফৰ্মেশ্যন কৰিব পাৰে যে শ্বেয়াৰ ডে যে ইছ্যু কৰা যিটো ব্ৰিটিছে কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁ সেই কনচেপ্টটো বুজি পাইছিলে ব্ৰিটিছে ভয় খাই গৈছিলে কাৰণ তেনেকে উজনি অসমত তেওঁ কেইবাখনো বাগান লৈ লৈছিলে তেওঁ তেতিয়াতো সকলো মানুহে ধৰি লওক ভাৰতীয় মানুহে স্বাধীনতা সংগ্ৰামৰ লগত মানে যুঁজখনত জড়িত হৈ আছিলে কিন্তু তেওঁ চক্ৰান্তমূলকভাৱে আচলতে তেওঁ যে ব্যৱসায়ীটো যাতে তেওঁ আগবঢ়াব নোৱাৰে সেইকাৰণে কিছুমান দুখ জাপি দি তেওঁ আচলতে ফাঁচি দিলে আচলতে মেইন কথাটো আছিলে সেইটোহে আচলতে মণিৰাম দেৱানৰ বিষয়ে যদি কওঁ তাৰপিছত আৰু এজন মানে আমাৰ অসমীয়া সমাজে বহুত এলাগি কৰি ৰাখিছে আমি এটা ভাবিলেই বেয়া লাগে আজি কেইদিনমানৰ আগতেহে আমি এই কথাটো চৰ্চালৈ আহিছে সেইজন হৈছে সদাগৰ ভোলানাথ বৰুৱা সাউদ ভোলানাথ বৰুৱা এজন এনেকুৱা ব্যৱসায়ী আছিল যে বিশ্বাস কৰিব নোৱাৰে আজি আমি ধৰি লওক ৰতন টাটাৰ বিষয়ে জানো হয় তেওঁ ধৰি লওক ফিলন্থ্ৰপি তেওঁ যিমানবিলাক দিছে আমি তেওঁৰ কথা জানো কিন্তু সেইজন অসমীয়া মানুহে তেতিয়াই 19 শতিকাত ব্ৰিটিছৰ সময়ত তেওঁ ব্যৱসায় কেতিয়া কৰিছিলে 1895-96 চনৰ পৰা 1922-23 চনত তেখেতে ঢুকালে সেইখিনি সময়ত তেওঁ কিমানখিনি মানে
ভাৰতবৰ্ষত উত্তৰ ভাৰতত গোটেই তেওঁ ব্যৱসায় সাম্ৰাজ্য বিস্তাৰ কৰিছিলে সেই বিষয়ে আপুনি জানিলে আচৰিত হৈ যাব আচ্ছা তেতিয়াই তেওঁ বিশাখাপট্টনমত কিং জৰ্জ হস্পিটেলৰ বাবে ৩৫,০০০ টকা তেতিয়া দিনৰ ৩৫,০০০ মানে এটা কোটি এইটো কোন চনৰ কথা কৈছে আপুনি এইটো আপোনাৰ 19 শতিকা বুলিয়ে কৈছো 1800 ধৰি লওক আপোনাৰ 96 আচ্ছা 97 এনেকুৱা চনত তেতিয়া তেওঁ ব্যৱসায় সেইফালে সাম্ৰাজ্য আছিলে তেতিয়া তেওঁ কিং জৰ্জ হস্পিটেলৰ কাৰণে তেতিয়াই ৩৫,০০০ টকা আৰু কলিকতাতো তেওঁ ব্যৱসায় আছিলে বেংগলত তেওঁ টিম্বাৰ মাৰ্চেণ্ট বুলি জানিছিলে উৰিষ্যাত আছিলে উৰিষ্যাত তেওঁ মানে জুট মাৰ্চেণ্ট বুলি কৈছিলে আৰু অসমত তেতিয়া বাণিজ্যবিদ তেওঁ কলিকতাৰ বালিগঞ্জৰ ছোৱালী হাইস্কুলৰ বাবে তেতিয়াই তেওঁ ৫,০০০ টকা দিছে মুৰ্ছিদাবাদ আৰু চিমলাৰ কাৰণে কলেজৰ কাৰণে মুৰ্ছিদাবাদ কলেজ আৰু চিমলা কলেজৰ বাবে তেওঁ যিটো বাসগৃহ আছিল তাক সেই বাসগৃহ দুটাকে দিছে যাওক আপোনালোকে ইয়াতে কলেজ খোলক তেওঁ তেনেকুৱা টাইপৰ মানুহ আছিল শ্বিলঙত তেওঁ যিখিনি সম্পত্তি আছিলে শ্বিলঙৰ যিটো আমাৰ সচিবালয় আছিলে সেইটো তেওঁৰ সম্পত্তি তেওঁ দান কৰা তেনেকে অজস্ৰ 1922 চনত তেতিয়াতো ব্ৰিটিছৰ শাসন আছিল তেতিয়া প্ৰিন্স অফ ৱেলছ মানে ইয়ালৈ অহাৰ এটা কথা হৈছিলে ভাৰতবৰ্ষলৈ অহাৰ এটা কথা চলিছিল তেতিয়া তেওঁৰ মনত তেওঁ যেতিয়া ব্যৱসায়ী আছিলে তেওঁৰ মনলৈ এটা মানে কথা আহিলে তেওঁ ভাবিলে যে এখন আমি যোৰহাটত টেকনিকেল মানে ইনষ্টিটিউট খোলো আৰু এই ইনষ্টিটিউটখনৰ নামটো প্ৰিন্স অফ ৱেলছ দিওঁ কাৰণ তেতিয়া তেওঁ অলপ বয়স হৈছে তেওঁ গম পাইছে মই এতিয়া লাহে লাহে পঢ়ি আহিছো হয়তো মই ইউনিভাৰ্চিটি নাথাকিম যদি মই মোৰ নামৰে যদি এখন ইনষ্টিটিউট খোলো ব্ৰিটিছ চৰকাৰে এইখন নচলায় আৰু কিন্তু প্ৰিন্স অফ ৱেলছৰ নামৰে যদি আমি মানে এখন বনাও মই যদি কৰো তেতিয়া মোৰ মৃত্যুৰ পাছতো ব্ৰিটিছে এখন বন্ধ হৈ যাব প্ৰিন্স অফ ৱেলছৰ নামত আছে সেইকাৰণে প্ৰিন্স অফ ৱেলছৰ নামত তেওঁ যোৰহাটৰ মাজমজিয়াত এখন টেকনিকেল ইনষ্টিটিউট খুলিলে এইখন এতিয়াও প্ৰিন্স অফ ৱেলছ পাৱেট বুলি সবেই জানে তেতিয়াই খুলিছিলে 1 লাখ টকাৰ এটা তেতিয়াই ন্যাস গঠন কৰি খুলিছিলে তেওঁ প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ মৃত্যুৰ পাছত উইল যোগে 100 কোটি টকাৰ সম্পত্তি আগবঢ়াই থৈ গৈছে তেওঁ ৰেকৰ্ডত আছে উইলত আছে কাশী বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ ছাত্ৰীৰ বাবে জলপানী দিয়াৰ ব্যৱস্থা কৰিছিল স্কলাৰশ্বিপ যাতে অসমীয়া ল'ৰা ছোৱালী গৈ তাত পঢ়িব পাৰে কাৰণ তেতিয়া অসমত বিশ্ববিদ্যালয় নাছিলে কলিকতা আৰু কাশীত আছিলে কাশী বিশ্ববিদ্যালয়ত পঢ়িবৰ কাৰণে তেতিয়া তেওঁ 1,20,000 টকাৰ এটা ন্যাস গঠন কৰিছিলে এতিয়াও সেইটো আছে বি বৰুৱা স্কলাৰশ্বিপ বুলি চলি আছে আৰু তাতোকৈ ডাঙৰ কথা এজন ব্যৱসায়ী মানে আমি গম নাপাওঁ সমাজৰ উন্নয়নমূলক কিমান কাম কৰে আমি সেইটো কথা আমি আচলতে হলাগ নলওঁ সেইটো কথা কৈছো আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে আৰু ইয়াৰ ক্ষেত্ৰত যে তেওঁৰ অৱদান নাই সেইটো কোনো নুই কৰিব নোৱাৰে কিহৰ কাৰণে হেম বৰুৱা দেৱে যেতিয়া কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ চানেকি বুলি যিখন মানে গ্ৰন্থ তেওঁ তাত মানে দিবলগীয়া হৈছিল যাতে অসমীয়া ভাষাটো এটা নিজস্ব সক্ৰিয় ভাষা সেইটো মানে এষ্টাব্লিছ কৰিবলৈ অসমীয়া ভাষা অসমীয়া সাহিত্য চানেকি বুলি তেওঁ 9টা খণ্ডৰ মানে এটা মানে কি বুলি কম আপোনাৰ এটা ভলিউম দিবলগীয়া হৈছিল কলিকতা ইউনিভাৰ্চিটিত নহলে কলিকতা ইউনিভাৰ্চিটিত অসমীয়া ভাষাৰ কোনো বিভাগ নুখুলে তাৰ আশুতোষ মুখাৰ্জী তেতিয়া তাৰ মানে ভিচি আছিল তেওঁ ক'লে ঠিক আছে আপুনি যদি অসমীয়া ভাষাটো এটা সক্ৰিয় ভাষা বুলি ভাবিছে তেতিয়াহ'লে আপুনি তাৰ ওপৰত ডকুমেণ্টছ আমাক দিয়ক অসমীয়া ভাষাটো কিয় সক্ৰিয় ভাষা যেনেকৈ এটা ধ্ৰুপদী ভাষাৰ কাৰণে যেনেকৈ কৰিবলগীয়া হৈছে তেতিয়া হেম বৰুৱাই তেতিয়া মানে অসমীয়া সাহিত্য চানেকি বুলি 9টা খণ্ডৰ এইটো মানে প্ৰকাশ কৰিবৰ কাৰণে পইচা পোৱা নাছিল তেতিয়া 10,000 টকাৰ প্ৰয়োজন আছিল সেই 10,000 টকাটো সদাগৰ ভোলানাথ বৰুৱাই দিছিল আৰু যদি সেইকেইটা অসমীয়া সাহিত্য চানেকি তেতিয়া যদি দিব নোৱাৰিলে হয় তেতিয়াহ'লে অসমীয়া ভাষাৰ মৰ্যাদা নাথাকিল হয় তেতিয়াহ'লে আমি সেইজন পুৰোধা ব্যক্তিক আমি আচলতে পাহৰি গৈছো আমি এনেলৈকে তেওঁৰ কথা কোৱা নাই লক্ষীনাথ বেজবৰুৱা আমি সাহিত্যিক বুলি জানো ৰসৰাজ বেজবৰুৱা লক্ষীনাথ বেজবৰুৱা তেওঁ এজন ভাল বিজনেছমেন আছিলে তেওঁ একেলগে সদাগৰৰ লগত বিজনেছ কৰিছিল সদাগৰ ভোলানাথ বৰুৱাৰ লগত সদাগৰ ভোলানাথ বৰুৱা আগতেই গৈছে কলিকতাত তাৰপিছতে লক্ষীনাথ বেজবৰুৱা গ'ল তেওঁৰ লগত কাঠৰ বিজনেছৰ তেওঁ কাম জানিছিলে অলপ প্ৰথমতে এমপ্লয়ী হিচাপে আছিল তাৰপিছত পাৰ্টনাৰ হৈ ব্যৱসায় পিছত নিজে নিজে স্বতন্ত্ৰভাৱে ব্যৱসায় কৰিলে তেওঁ কোনো চাকৰি কৰা নাই চাকৰিয়াল নহয় লক্ষীনাথ বেজবৰুৱা এজন ভাল বিজনেছমেন আমি কিন্তু এই বিজনেছমেনৰ কথাটো আঁতৰাই ৰাখিলো হয়নে কলিকতাত গৈ ব্যৱসায় কৰিছে এই কথাটো আমি এই কথাটো কতো মানে ইমান বেছি উল্লেখ নাই তেনেকৈ
চৰ্চা কৰা নাই সেই কথাটো তাৰমানে আমাৰ তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব আমাৰ মানে ভাল ব্যৱসায় নাই বুলি হয় কটন কলেজৰ যোনে মানে মানিক চন্দ্ৰ বৰুৱা কটন কলেজখন যোনে প্ৰতিষ্ঠা কৰাত মানে সক্ৰিয় ভূমিকা লৈছিল তেওঁ ভাল বিজনেছমেন আছিল হয় তেওঁ তেতিয়াই স্নাতক ডিগ্ৰীধাৰী আছিলে ব্ৰিটিছে বহুত ভাল ভাল চাকৰি তেওঁলোকক দিছিলে তেওঁলোকে এইবিলাক চাকৰি কৰা নাছিলে না ব্যৱসায় কৰিছিলে নিজে কোম্পানী বৰুৱা কোম্পানী তেতিয়া কৰিছিল সেই তেতিয়া মনত তেতিয়া মানুহৰ মাজত অসমীয়া মানুহৰ মাজত ব্যৱসায় চিন্তাধাৰাটো খুব ভালকৈ মানে জাগ্ৰত হৈ আছিল পিছৰ পৰ্যায়ত কেনেকে মই মানে সেই কথাটো অলপ মোৰ কাৰণে চিন্তনীয় বিষয় কিয় আমি ইমান মানে সৰু পৰা জাতি এটা বুলি লৈ পৰিণত হলো মানুহবিলাকে তেনেকে কয় এতিয়া হৈছে সেইটো লাহে লাহে নাইকিয়া হৈছে কিন্তু মাজতে হয়তো মই ভাবো ইয়াৰ এটা মানে মূল কাৰণ আমাৰ সেই আন্দোলনৰ দিনখিনিও হ'ব পাৰে যে অসম আন্দোলনৰ সময়ত এই ৮০ দশকত আমাৰ বহুত মানুহ অসমীয়া আন্দোলনৰ লগত জড়িত হয় ইজি মানি এটা পোৱাৰ এটা ব্যৱস্থা আহি পৰিলে আমাৰ হাতত সেইটো কাৰণে হয়তো তেনেকুৱা কিছুমান মানে প্ৰভাৱ আহিব পাৰে মই কাকো দোষাৰোপ কৰা নাই মই নিজে ভাবিছো নহলেনো ইমান এটা ব্যৱসায়ী জাতি আছিল তেতিয়া পা কেনেকে মানে চাকৰ জাতিটো ষ্টাৰ্টআপ ঠিক আছে মই যদি ষ্টাৰ্টআপ এটা কৰিব খোজো তেতিয়া প্ৰথম কি ষ্টেপ ল'ব লাগিব এতিয়া মোৰ নিচিনা মানুহ যোনটো এইটো ব্যৱসায় বিজনেছ বেকগ্ৰাউণ্ডৰ নাই এতিয়া মই যদি ষ্টাৰ্টআপ কৰিব খুজিছো বা হোম বেছ এণ্টাৰপ্ৰাইজ খুলিব খুজিছো তেতিয়া মই কেনেকে যাওঁ কেনেকে বস্তুটো অলপ মানে কি অলপ এটা হেৰি হৈছে হোম বেছ এণ্টাৰপ্ৰাইজটো এটা বেলেগ এটা কথা এইটো এণ্টাৰপ্ৰিনাৰশ্বিপৰ বুলি কথা নাই আপুনি যিকোনো এটা ব্যৱসায় গতানুগতিক ব্যৱসায় এটা ঘৰৰ পৰা চলাই থাকিব পাৰে সেইটো হোম বেছ এণ্টাৰপ্ৰাইজ বুলি আপুনি তাক চিহ্নিত কৰিব পাৰে ষ্টাৰ্টআপটো হৈছে এই এণ্টাৰপ্ৰিনাৰশ্বিপৰ লগত জড়িত অ'কে কিহৰ কাৰণে ষ্টাৰ্টআপ এটা আপুনি তেতিয়াহে কৰিব পাৰিব যেতিয়া আপোনাৰ ইন'ভেটিভ আইডিয়া এটা থাকিব আচ্ছা বুজি পাইছেনে এতিয়া যদি আপুনি ভাবিছে যে মই হোটেল এখন খোলো ষ্টাৰ্টআপ কৰিব সেইটো নহ'ব হোটেলখন যদি আপুনি অলপ বেলেগ কিবা কৰি খুজিব খুজিছে বেলেগ ধৰণৰ অনলাইনে যাব বস্তুবিলাক এনেকুৱা হ'ব এনেকুৱা কিবা নতুন কনচেপ্ট দিব পাৰিছে তেতিয়া ষ্টাৰ্টআপ হ'ব আৰু সেইটো সেই ষ্টাৰ্টআপ কৰিবলৈ হ'লে আপোনাক সদায় নতুন আইডিয়া এটা লাগিবই তাৰমানে আৰু ষ্টাৰ্টআপ শব্দটো হৈছে এনেকুৱা মানে আচলতে কি হয় আমাৰ বহুতে ভাবে যে এতিয়া ষ্টেজত মানুহে ভাবে যে ব্যৱসায় কৰিবলৈ হ'লে টকা পইচা দৰকাৰ হয় নহয় জানো কেপিটেল থাকিলেহে মানুহে ব্যৱসায়ী হ'ব পাৰে কিন্তু বৰ্তমান যিটো পৃথিৱীত যিটো চলি আছে কনচেপ্ট সেইটো পইচা পাতিৰে বিজনেছ বুলি নহয় আইডিয়াৰে বিজনেছ হয় তাৰমানে এই যে মই অলপ আগতে ক'লো ভৱিষ আগৰৱাল তেওঁ 2 লাখ টকাৰে মাত্ৰ ব্যৱসায় আৰম্ভ কৰিছিল বাকীখিনি চব বেলেগ ষ্টাৰ্টআপ বেলেগে ফাণ্ডিং কৰিছে যে এঞ্জেল ইনভেষ্টৰ থাকে ভেঞ্চাৰ কেপিটেল থাকে এইটো কেতিয়া কৰিব যেতিয়া আপুনি ষ্টাৰ্টআপ এটা ডেভেলপ কৰিব যদি আপুনি এনেই কিবা এখন দোকান এখন খোলো বুলি কয় তেতিয়া আপোনাৰ ওপৰত আপোনাৰ ভেঞ্চাৰ কেপিটেল আপুনি নাপায় তেতিয়া আপুনি এঞ্জেল ইনভেষ্টৰ আপুনি নাপাব বুজি পাইছেনে যেতিয়া আপুনি এটা নতুন কনচেপ্ট এটা লৈছে বিজনেছ আইডিয়া এটা আছে সেই বিজনেছ আইডিয়াটো আপুনি ধৰি লওক প্লেচ কৰিব পাৰিছে প্ৰপাৰ জেগাত যে মোৰ এনেকুৱা এটা বিজনেছ আইডিয়া আছে মোৰতো কিন্তু কেপিটেল নাই এইটো কাম কৰিলে বহুত মানে ৰিচোৰ্চ জেনেৰেট হ'ব তো কোম্পানীয়ে দেখিছে ডাঙৰ কোম্পানীবিলাকে দেখিছে যে এইটো কামটো কৰিলে মানে হয় কামটো যদি কৰিব পাৰে কাৰণ তেতিয়া আপোনাৰ এইটো আপোনাৰ মানে সেই আইডিয়াটো আপোনাক ৰেজিষ্টাৰ হ'ব লাগিব নহ'লে বেলেগে আকৌ এইটো আইডিয়াটো লৈ ল'ব আপুনি পেটেণ্ট কৰিব পাৰে বা তেনেকুৱা ভাল ৰিকগনাইজ অৰ্গেনাইজেশ্যনৰ গুৰিত আপুনি সেইটো আপুনি ক'ব পাৰে যে মোৰ এইটো আইডিয়া আছে আপোনালোকে মোক ষ্টাৰ্টআপ কৰিব বিচাৰিছোঁ আপোনালোকে হেল্প কৰক তেতিয়া আপোনাৰ যেতিয়া আইডিয়াটো দেখিব যে আইডিয়াটোৰ পৰা মানে বহুতৰ লাভ হ'ব ফিউচাৰত বহুত ডেভেলপ হ'ব তেতিয়া সেই কোম্পানীবিলাকে আপোনাক ফাইনেন্স কৰিব আৰু সেই আইডিয়াটো এটা ভেলুৱেশ্যন হ'ব আপোনাৰ ধৰি লওক আপোনাৰ ব্যৱসায়টো কৰিবলৈ 100 কোটি টকাৰ দৰকাৰ আছে 100 কোটি টকা আপোনাৰ হাতত নাই আপোনাৰ 1 কোটি টকাও নাই ধৰি লওক আপোনাৰ 10 লাখ টকা বা 1 লাখ টকা এটা আছে কিন্তু আইডিয়াটো আপোনাৰ ভাল আইডিয়া এটা আছে কিন্তু আপোনাৰ আইডিয়াটো সেই আইডিয়াটো আপুনি যদি ৰিয়েলিটিত আনিব বিচাৰে ট্ৰান্সফৰ্ম কৰিব বিচাৰে তেতিয়া আপোনাৰ 100 কোটি টকাৰ দৰকাৰ আছে কথা এটা কৈছো এনেইতো সাধাৰণতে কি কৰিব লাগিল হয় আপোনাৰ যদি 10 লাখ টকা আছে 100 কোটি টকাৰ বা কাৰণে আপুনি কি কৰিব লোন ল'বলগীয়া হ'ল 100 কোটি টকাটো আপোনাৰ বেংকে কেতিয়াও লোন নিদিয়ে আৰু লোন লৈতো আপুনি ডুবিয়ে যাব লোন লৈতো কেতিয়াও ব্যৱসায় নহয় তেতিয়া তেওঁলোকে যদি কোনোবা কোম্পানীয়ে দেখিছে যে এই আইডিয়াটো ঠিক আছে 100 কোটি টকা আমি ফাইনেন্স কৰিব পাৰোঁ আৰু আপোনাৰ যেটো আইডিয়া আছে আপোনাৰ আইডিয়াটো এটা ভ্যালুয়েশন হ'ব যে আপোনাৰ আইডিয়াটো তেওঁলোকে ভ্যালুয়েশন কৰিলে সব পিনৰ পৰা চাই যে আপোনাৰ আইডিয়াটোৰ ভ্যালুয়েশন 10 লাখ টকা 10 কোটি টকা আপোনাৰ তাকে 10 কোটি টকা নাই তেওঁলোকে ভ্যালুয়েশন কৰি দিছে 100 কোটি তেওঁলোকে ফাইনেন্স কৰিছে 10 কোটি টকা আপোনাৰ বুজি পাইছেনে আৰু এইটো যে ফাইনেন্স কৰিছে এটো আপোনাৰ লোন দিয়া নাই তাৰমানে বুজি পাইছে ইকুইটি আপোনাৰ কোম্পানীৰ ইকুইটি পাইছে যদি আপোনাৰ লাভ হয় সেই মতে তেওঁলোকে শেয়াৰটো পাব তাৰমানে
তো এইটো কাৰণে আমি আমাৰ আইডিয়া এটা আছে আইডিয়াটোৰ ওপৰতে তাহাঁতে দিব আইডিয়াটোৰ ওপৰত দিব সেইকাৰণে ষ্টাৰ্টআপ কৰিবলৈ আইডিয়াটো লাগিব ষ্টাৰ্টআপ কৰা মানে ষ্টাৰ্টআপটো বেলেগ নহয় এটা মানে কোম্পানী ফৰ্মৰ প্ৰথম ষ্টেজটো এটা কোম্পানী খোলা আচলতে ইমান সহজ নহয় বহুত ফৰ্মেলিটিজ থাকে আৰু এতিয়া মই যে কৈছো অলপ আগতে যে লোন লৈ কেতিয়াও ব্যৱসায় নহয় গভৰ্ণমেণ্টেও গম পাই গৈছে যে লোন দি পেলাই মানুহক কোনো এণ্টাৰপ্ৰিনাৰ্ছ ডেভেলপ কৰিব নোৱাৰি লোন দি সেইকাৰণে হৈছে যে এতিয়া যাৰ এটা আইডিয়া আছে তাৰতো পইচা নাই কেনেকে এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা কি সুবিধা আছে আমি ষ্টাৰ্টআপ কৰিবলৈ এতিয়াতো মই যিহেতু এতিয়া দৰং কলেজ EDC এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট চেণ্টাৰ এটাৰ লগত জড়িত হৈছো আৰু এইটো NEC ফাণ্ডেড আৰু II থ্ৰুদি গোটেই কামবিলাক হৈ আছে মই সেইটো ক্ষেত্ৰতে মই ক'ব বিচাৰিছো এতিয়া গভৰ্ণমেণ্টে এটা নতুন এটা মানে প্ৰজেক্ট লৈছে সেইটো আমাৰ মানে এনি ষ্টেটৰ কাৰণে লৈছে আমাৰ 8খন মানে চিকিমক লৈ 8খন আৰু ইয়াতে আমাৰ 30টা চেণ্টাৰ দিছে এই 30টা চেণ্টাৰ মানে নৰ্থ ইষ্টৰ অসমত আকৌ 4টা আছে অসমত আমি দৰং কলেজৰ পৰা এপ্লাই কৰি আমি দৰং কলেজে পালো অসমত বঙাইগাঁও কলেজৰ আছে আৰু এইফালে ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে 5টা চেণ্টাৰ আৰু গুৱাহাটী চায়েন্স এণ্ড টেকনলজি আৰু আসাম ইউনিভাৰ্চিটি অসমত 5টা চেণ্টাৰ পাইছে তেনেকে নাগালেণ্ডত 2টা মেঘালয়ত 3টা এনেকুৱা ধৰণে কৈ টোটেল 30টা চেণ্টাৰ আমাৰ নৰ্থ ইষ্টত আছে আৰু আমাৰ চেণ্টাৰটো কাম হৈছে যে আমি তেওঁলোকে আমাক এটা এৰিয়া ধৰি দিছে শোণিতপুৰ এৰিয়াৰ ভিতৰত যিখিনি মানে আপ টু 35 ইয়াৰ্ছ এজৰ যিখিনি আছে মানে লৰাই হওক বা ছোৱালী হওক যুৱক যুৱতী কোনোবা কলেজত পঢ়ি থাকিব পাৰে কোনোবা ড্ৰপ আউট হ'ব পাৰে এক্স হ'ব পাৰে মানে 35 ইয়াৰ্ছৰ ভিতৰত যদি কোনোবা ল'ৰা ছোৱালী আছে তেওঁলোকৰ যদি কিবা এণ্টাৰপ্ৰিনাৰশ্বিপ ৰিলেটেড কিবা যদি আইডিয়া আছে সেইখিনি তেওঁলোকে যদি জেনেৰেট কৰিব পাৰে তেতিয়া তেওঁলোকক ফাৰ্ষ্ট টাইম এটা গভৰ্ণমেণ্টে 5 লাখ ৰুপিছৰ গ্ৰেণ্ট দিব অকল যে গ্ৰেণ্টটো দিব এইটো নহয় গ্ৰেণ্টটো লৈ পেলাই গ্ৰেণ্টটো নন ৰিফাণ্ডেবল ঘূৰাই দিব নালাগে লোনৰ নিচিনা নহয় তেওঁলোকে এইটো আইডিয়াটো যদি দিব পাৰিছে এষ্টাব্লিছ কৰিব পাৰিছে গ্ৰেণ্টটো পাই যাব পোৱাৰ পাছত গ্ৰান্টটো পোৱাৰ পাছত এনেকুৱা নহয় যে এইটো যাতে মিছইউজ নহয় তাৰ কাৰণে তেওঁলোকে ইনকুবেশ্যনতো ৰাখিব ইনকুবেশ্যন চেণ্টাৰ থাকিব 2 বছৰৰ কাৰণে ইনকুবেশ্যন ৰাখিব ধৰি লওক কোনোবা ইনকুবেশ্যন মানে ইনকুবেশ্যনটো এনেকুৱা যে যিটো আমি কওঁ উমনি দিয়া বুলি কয় যে এই মুৰ্গী যে উমনি দি পেলাই কণীটো উঠোৱা লাগে যে যেনেকে ধৰি লওক হেৰি কৰি থাকে ঠিক তেনেকে গাইড কৰি থাকিব চব পিনৰ পৰা ধৰি লওক এতিয়া ধৰি লওক ইয়াৰ তেজপুৰৰ এজন আইডিয়া আমাৰ ছাত্ৰ এজন আইডিয়া এটা আছিলে ভাল আইডিয়া এটা পালে তেওঁ আইডিয়াটো এষ্টাব্লিছ যেনেকে ষ্টাৰ্টআপৰ কাৰণে বুলি ক'লো হয় এইটো প্ৰথম তেওঁলোকে ষ্টাৰ্টআপতো কনভাৰ্ট কৰিব যদি ফাণ্ডটো বেছি লাগে যদি দেখিছে 10 লাখ টকা মানৰ ভিতৰত তেওঁ কামটো হৈ যাব 5 লাখ টকাৰ ভিতৰত হৈ যাব তেতিয়াহ'লে ষ্টাৰ্টআপলৈ নাযায় তেওঁলোকে গভৰ্ণমেণ্টে গ্ৰাণ্টতে কৰি দিব আৰু এইটো 5 লাখ টকা গ্ৰাণ্ট দিম বুলি তেওঁলোকে অলৰেডি মেনশ্যন কৰি দিছে তাৰ উপৰি আমাক ইনফৰ্মলি জনাইছে যদি কাৰোবাৰ আইডিয়াটো ভাল থাকে 5 লাখ টকাতকৈ বেছি দিব তাৰমানে বুজি পাইছেনে এতিয়া সেই কোনোবা এজন ধৰি লওক ছাত্ৰ বা ছাত্ৰীয়ে এটা ভাল আইডিয়া দিলে সেই আইডিয়াটো দিয়াৰ পাছত মানে এইটো একচেপ্ট হ'ল যে এইটো বিজনেছ ষ্টাৰ্টআপ এটা বা এনেকুৱা এটা এণ্টাৰপ্ৰাইজ কৰিব পৰা যায় তেতিয়া তেওঁ 5 লাখ টকা এটা গ্ৰাণ্ট দিলে গ্ৰাণ্টটো পাই তেওঁ গ্ৰাণ্টটো হয়তো তেওঁ ধৰি লওক তেওঁৰ চব দিশতে ধৰি লওক বেছি আইডিয়া নাথাকিব পাৰে ধৰি লওক মাৰ্কেটিং কেনেকে কৰিব প্ৰডাক্টটো কেনেকে ধৰি লওক তেওঁ মাৰ্কেটলৈ আনিব এডভাৰটাইজিং কেনেকে কৰিব প্ৰমোট কেনেকে কৰিব সেইবিলাকৰ কাৰণে তেওঁলোকে 2 বছৰলৈকে তেওঁলোকক সকলো ধৰণৰ মানে ৰ মেটেৰিয়েলছৰ পৰা আদি কৰি চব মেচিনাৰী পৰা আদি কৰি চব বিলাক যোগাৰ ধৰিব 2 বছৰৰ ভিতৰত তেওঁলোকে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা হৈ যাব তাৰপিছত নিজে নিজে কৰিব পাৰিব আৰু যদি কাৰোবাৰ যদি আইডিয়াটো খুব ভাল আইডিয়া মই যে ক'লো যে এইটো ধৰি লওক 10 লাখ টকা বা 20 লাখ টকা আইডিয়া নহয় এইটো কোটি টকাৰ আইডিয়া কোটি টকাৰ এটা প্ৰজেক্ট তেতিয়া এইটো তেওঁলোকে এইটো ষ্টাৰ্টআপ কৰি পেলাই তেওঁলোকে ষ্টাৰ্টআপ এটা কৰাৰ যিখিনি মানে প্ৰিলিমিনাৰী কাম আছে সেইখিনি তেওঁলোকে কৰি দিব তেওঁলোকৰ মানে II আণ্ডাৰতে ইনকুবেশ্যনৰ যিটো চেণ্টাৰ আছে তেওঁলোকে সেইখিনি কৰি দিব ষ্টাৰ্টআপ ৰেজিষ্টাৰ কৰালৈকে তেওঁলোকে কৰি দিব ষ্টাৰ্টআপটো ৰেজিষ্টাৰ হৈ লোৱাৰ লগে লগে ফাণ্ডিংটো আহি যাব ষ্টাৰ্টআপ এটা আৰম্ভ হ'লে তাৰমানে কি হয় ষ্টাৰ্টআপটো কৈছো প্ৰথম ষ্টাৰ্টআপ কৰিবৰ কাৰণে আপোনাৰ ইন'ভেটিভ আইডিয়াটো লাগিব সেই ইন'ভেটিভ আইডিয়াটো আপোনাৰ এষ্টাব্লিছ হ'ব লাগিব যেতিয়া এষ্টাব্লিছ হ'ব তেতিয়াহে মানে ইনভেষ্ট কৰিব আচ্ছা এতিয়া মোৰ ওচৰত যদি ইন'ভেটিভ আইডিয়া এটা আছে চব যিমান মানুহে চাই আছে কিমান এইজৰ এপ্লাই কৰিব পাৰি এইটো এইজ 35 ইয়াৰ্ছতকে কম এইটো প্ৰজেক্টৰ কাৰণে 35 আছে এনেকুৱা নহয় এইটো গভৰ্ণমেণ্টৰ যিটো এটা প্ৰজেক্টটোৰ কাৰণে 35 ইয়াৰ্ছ কোনোবাৰ ধৰি এটা 50 ইয়াৰ্ছৰ কোনো মানুহজন তেওঁলোকে কৰিব পাৰে স্কিমত নপৰিব এইটো বেলেগ কৰিব যিকোনো সময়ত কৰিব পাৰে আচ্ছা যদি মোৰ ওচৰত আইডিয়া এটা আছে আৰু মই এই আপোনাৰ প্ৰগ্ৰামটোৰ কাৰণে যদি গভৰ্ণমেণ্টৰ যোনটো স্কিমৰ কাৰণে যদি মই এপ্লাই কৰিব খোজো মই কেনেকে এপ্লাই কৰিম
আমি সেইটোৰ কাৰণে তেওঁলোকে এইবাৰৰ কাৰণে আমাক ধৰি দিছিলে ডিষ্ট্ৰিক্ট শোণিতপুৰ ডিষ্ট্ৰিক্টত আমি কৰিব লাগে তেওঁলোকে ক'লে আপোনালোকে প্ৰথমতে কলেজবিলাক টাৰ্গেট কৰক আচ্ছা আমি গভৰ্ণমেণ্ট কলেজ আমাৰ 6খন গভৰ্ণমেণ্ট কলেজ আছিলে সেই 6খন গভৰ্ণমেণ্ট কলেজত আমি গৈ পেলাই প্ৰথমতে তেওঁলোকে ক'লে আপোনালোকে এটা টিম বনাব লাগিব সেই টিমটোৰ কাৰণে আপোনালোকে প্ৰথমতে ফেকাল্টি ডেভেলপমেণ্ট এটা প্ৰগ্ৰেম ৰাখক 5 দিনীয়া আমি প্ৰথমতে ফেকাল্টি ডেভেলপমেণ্টৰ এটা প্ৰগ্ৰেম ৰাখিলো শোণিতপুৰ জিলাৰ যিখন কলেজ গভৰ্ণমেণ্ট কলেজ কিখনে আমি বাছি লৈছিলো 6খন গভৰ্ণমেণ্ট কলেজৰ পৰা আমি 15 জনক মানে ফেকাল্টিক আমি ট্ৰেইন কৰালো আচ্ছা 5 দিনীয়া এটা ফেকাল্টি ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰু তেওঁলোকৰ কামটো হৈছে কি তেওঁলোকে ইয়াত যিখিনি কথা শিকিলে তাতে বিভিন্ন ষ্ট্ৰীমৰ আছে সায়েন্স আৰ্টছ অফ এনেকৈ আহি পেলাই অকল কমাৰ্চ বুলি নাই এণ্টাৰপ্ৰিনাৰশ্বিপটো বহুত এটা কমাৰ্চ ৰিলেটেড তো কমাৰ্চ ৰিলেটেড নহয় কমাৰ্চ এটা বেলেগ ব্যৱসায় বাণিজ্য এটা বেলেগ বস্তু এণ্টাৰপ্ৰিনাৰ্ছ এটা বেলেগ এটা বস্তু যে তেওঁলোকে আহি পেলাই তেওঁলোকে কি কৰিব তেওঁলোকৰ কলেজত গৈ সেই কথাবিলাক ছাত্ৰ ছাত্ৰীক ক'ব যে তোমালোকে এণ্টাৰপ্ৰিনাৰ্ছ কেনেকৈ হ'ব পাৰিবা তাৰ কি সুবিধা আছে তেওঁলোকে অলপ এনকাৰেজ কৰিব এটা এৱেৰনেছ প্ৰগ্ৰেম এটা তেওঁলোকে তাত মানে এটা ইনফৰ্মেলি তেওঁলোকে এৱেৰ কৰিব আৰু তেতিয়া কি হ'ব সেই ল'ৰা ছোৱালীখিনি আমাৰ চেণ্টাৰলৈ আহিব আমি যেতিয়া ইয়াতে প্ৰগ্ৰেম পাতিম আৰু সেই কাৰণে আমি 3টা প্ৰগ্ৰেম তেওঁলোকে আমাক কৈছিলে যে আপোনালোকে 3টা এণ্টাৰপ্ৰিনাৰশ্বিপ এৱাৰনেছ পাতিব এটা প্ৰগ্ৰেমত মিনিমাম 40 জন থাকিব লাগিব পাৰ্টিচিপেণ্ট আৰু পাৰ্টিচিপেণ্ট এখন কলেজৰ হ'লে নহ'ব এটা এৰিয়াৰ হ'লে নহ'ব বেলেগ বেলেগ জেগাৰ হ'ব লাগিব মানে ডিষ্ট্ৰিক্টখনৰ যাতে সবেই বস্তুটো গম পায় আৰু সেইটো আমি কলেজখনৰ থ্ৰুদি দিছিলোঁ কলেজবিলাক ধৰি লওক এতিয়া আমি এল'কেডি কলেজত ক'লো কোৱাৰ লগে লগে তেতিয়া যদি ল'ৰা ছোৱালীখিনি বা মানুহখিনি গম পালে ৰাঙাপাৰা কলেজত ক'লো ৰাঙাপাৰাৰ ওচৰৰ মানুহখিনিয়ে গম পালে TSB কলেজ জামুগুৰি ওচৰৰ পাজৰ এইখিনি জেগাত গম পালে যে তেজপুৰ কলেজ দৰং কলেজ এনেকৈ মিলাই আমি কৰিলো আমাৰ প্ৰায় 3 দিনীয়া প্ৰগ্ৰেমটোত আমাৰ 146 হ'ল 120 হ'ব লাগিছে আমাৰ বাঢ়িলে আচ্ছা আৰু তাৰ পৰা তেওঁলোকে আমাক কৈছিলে যে ইয়াৰ পৰা যিসকলৰ মানে বিজনেছ তেতিয়া তেওঁলোকৰ আইডিয়া অলপ শ্বেয়াৰ কৰিব দিছিলোঁ যিখিনি দেখিছিলে এওঁলোকৰ বিজনেছ আইডিয়াটোত অলপ দম আছে আমি সেইখিনিক আকৌ নেক্সট লেভেল ট্ৰেইনিংটোৰ কাৰণে চিলেক্ট কৰিলোঁ সেইটো 5 ডেজৰ সেইটো হৈছে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰু এইটো ৰিচেণ্টলি আমাৰ হৈ গৈছে আমি অক্টোবৰ মাহত সেইটো শেষ কৰিলোঁ অক্টোবৰ নৱেম্বৰৰ ভিতৰত আমাৰ এই এণ্টাৰপ্ৰিনাৰ 5 ডেজৰ যিটো আছিলে আমি 3 দিনীয়াকৈ 10 জনকৈ আমি দিলোঁ আৰু সেইটোত আমি ষ্টাইফেনো দিছোঁ দেই কাৰণ ল'ৰা ছোৱালীবিলাক ধৰি লওক পাৰ্টিচিপেণ্টবিলাক ধৰি লওক কোনোবা ঢেকীয়াজুলিৰ পৰা আহিছে 5 দিন আহিবলগীয়া হৈছে তেওঁলোকৰ এটা খৰচ হয় আমি তেনেকৈ তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা আদি কৰি চব আৰু অহা যোৱাৰ কাৰণে এটা ষ্টাইফেনো তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছোঁ এতিয়া নেক্সট লেভেলত কি হ'ব এই যে আমি 30 জনক যে দিলোঁ 3টা এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ তাৰ পৰা আমি আমাৰ ধৰি লওক ৰিচোৰ্চ পাৰ্চন বেলেগ বেলেগ আমি ফিল্ডৰ পৰা আনিছোঁ আনি তেওঁলোকে এটা মাৰ্কিং কৰিছে যে এওঁলোকৰ আইডিয়াটো অলপ মানে আগবঢ়াই নিব পাৰে এতিয়া সেই তেনেকুৱা আইডিয়া 10টা আইডিয়া আমি এতিয়া নেক্সট লেভেলৰ কাৰণে পঠিয়াম গুৱাহাটীলৈ পঠিয়াম এইটো গুৱাহাটীত তেতিয়া তাত যদি চিলেক্ট হৈ যায় ফাৰ্ষ্ট ষ্টেজত তেওঁলোকে 50 জনক 5 লাখ ৰুপিজকৈ গ্ৰাণ্ট দিব আচ্ছা 50 জনক মানে সেইটো গোটেই নৰ্থ ইষ্টৰ পৰা স্যাৰ আপুনি ছ'চিয়েল মিডিয়া ফেচবুক হওক তাতে বহুত এক্টিভ থাকে এতিয়া আমাৰ দৰ্শকে যদি আপোনাক ক'ৰবাত ফ'ল' কৰিব বিচাৰে আপোনাৰ আপডেটছবিলাক চাই থাকিব বিচাৰে এণ্টাৰপ্ৰিনাৰশ্বিপৰ বিষয়ে শিকিব বিচাৰে কেনেকৈ কৰিব পাৰিব আপুনি শ্বেয়াৰ কৰিব মই মানে আচলতে কি ফেচবুক বুলি কওঁতে মই 2010 চনৰ পৰা ফেচবুকৰ লগত জড়িত হৈছোঁ আচ্ছা প্ৰথম আহোঁতে আৰু তেতিয়া বহুতে মোক ছাত্ৰ কৰিছিলে আপুনি কলেজৰ টিচাৰ হৈ পেলাই ফেচবুকত আছে বোলো মই আচলতে ফেচবুকত আছে ফেচ চাবৰ কাৰণে নাই মই ইনফৰমেশ্যন দিবৰ কাৰণে আছোঁ আৰু মাছ মিডিয়াটো যিটো মই তাত পাইছিলোঁ তাৰমানে ধৰি লওক এতিয়া কলেজত ধৰি লওক কিবা এখন নটিচ দিয়ে ষ্টুডেণ্টখিনিয়ে কয় ছাৰ নটিচ এখন দিছিলে আমি নাপালোঁ বহুতে আগত নটিচ ফালি দিয়ে নটিচখন নাপালোঁ মই কি কৰিলোঁ ফটো মাৰি পেলাই এখন ফেচবুকত দিয়া কৰি এতিয়া চবেই পাই যায় নটিচখন তাৰপৰা থাকি যায় আৰু এতিয়া আপুনি চাব 2013 নটিচ এখন লাগিলে আমি দৰং কলেজ মানে এটা পেজ বুলি খুলিছোঁ তাতে আপুনি পাই যাব এটা ভাল মানে এটা মাছ মিডিয়া এটা ক্ৰিয়েট হৈ গ'ল এতিয়া প্ৰায় দৰং কলেজ পেজটো আপুনি খুলিলে দেখিব প্ৰায় লাখৰ ওপৰত ফলোৱাৰ্ছ আছে এতিয়া মই দিয়া ইনফৰমেশ্যনবিলাক মই জেনেৰেলি কওঁ যে মোৰতো নিজৰ পাৰ্চনেল যিটো প্ৰফাইল আছে মনোজ হাজৰিকা তাতে মই দিওঁ ইনষ্টাগ্ৰামতো আছে মোৰ বিশেষকৈ মই কিন্তু বাকীবিলাকত মানে ইমান সময় নাপাওঁ মই ফেচবুকত দিওঁ আৰু এই গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিওঁ আৰু পেজবিলাকত গুচি যায় সেইকাৰণে কিবা এটা ইনফৰমেশ্যন যদি মোৰ পৰা ল'ব বিচাৰে মোৰ মানে পাৰ্চনেল প্ৰফাইলটো ফ'ল' কৰিলে সেইটো পাব আচ্ছা থেংক ইউ মনোজ ছাৰ বহুত ভাল লাগিলে তোমালোকে লাগিলে আৰু কথাখিনি ক'ব পাৰিলে ভাল লাগিলে ঠিক আছে আজিলৈ কেতিয়াবা লগ পাওঁ থেংক ইউ ছ' মাছ